অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল লিডু বমগাৰাৰ ফিনবাৰীৰ পৰা অপহৃত 3 ব্যক্তিৰ নাই কোনো সংসূত্ৰ। অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল লিডু বমগাৰাৰ ফিনবাৰীৰ পৰা অপহৃত 3 ব্যক্তিৰ নাই কোনো সংসূত্ৰ। অবৈধ কয়লা খনিত কৰ্মৰত 3জনকৈ লোকক অপহৰণ কৰাৰ সন্দেহ নিষিদ্ধ ঘোষিত সংগঠনৰ। আজি পৰ্যন্ত কিন্তু এই অপহৰণ কাৰ্যত কোন জড়িত হৈ আছে তাৰ কোনো স্পষ্ট ছবি পোহৰলৈ নহাত শংকিত হৈ পৰিছে অপহৃত ব্যক্তিৰ পৰিয়ালকেইটা। তিনিচুকীয়া জিলাৰ অসম অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী লিডু আৰক্ষী চকীৰ অন্তৰ্গত বমগাৰা নামৰ ঠাইৰ ফিনবুৰৰ 14 নং কয়লা খনিৰ পৰা যোৱা 17 ফেব্ৰুৱাৰীত 3জনকৈ লোকৰ অপহৰণৰ তথ্য পোহৰলৈ আহিছিল। অতি দুৰ্গম অঞ্চল হিচাপে চিহ্নিত 14 নম্বৰ ক্ষেত্ৰ অবৈধ কয়লা খনিত কৰ্মৰত 3জনকৈ লোকক নিষিদ্ধ ঘোষিত এটা সন্মিলিত দলে 17 ফেব্ৰুৱাৰীৰ পুৱতি নিশা অপহৰণ কৰি এক অজ্ঞাত স্থানলৈ লৈ যোৱাৰ সন্দেহ কৰা হৈছে। জানিব পৰা অনুসৰি 17 ফেব্ৰুৱাৰী পুৱতি নিশা 7জনীয়া সদস্যৰে গঠিত সন্দেহযুক্ত উগ্ৰপন্থীৰ দলটোৱে অপহৃত ব্যক্তিকেইজনক বন্দুক দেখুৱাই অৰুণাচল প্ৰদেশৰ দুৰ্গম অঞ্চল পুৰণি লংটৈলৈ লৈ যোৱাৰ সন্দেহ কৰা হৈছে। ইতিমধ্যে অপহৃত ব্যক্তিকেইজন ক্ৰমে জ্ঞান থাপা, চন্দন নাৰ্জাৰী আৰু লেখক বৰা বুলি জানিব পৰা গৈছে। অপহৃত 3জন লোক জৈনক ৰঞ্জিত থাপা আৰু শিবু চৰকাৰ নামৰ কয়লা মাফিয়া কেইজনৰ কাম কাজ চোৱা চিতা কৰাৰ মহৰি আছিল। অপহৰণকাণ্ডৰ আজি 12 দিন অতিবাহিত হৈ যোৱাৰ পাছতো কিন্তু কোনো ধৰণৰ সংসূত্ৰ নাই অপহৃত ব্যক্তিকেইজনৰ। আনকি কোনো সশস্ত্ৰ বিদ্ৰোহী সংগঠনে বৰ্তমানলৈকে এই অপহৰণকাণ্ডৰ কোনো ধৰণৰ দায়িত্বভাৰ সমজুৱাভাৱে স্বীকাৰ কৰা পৰিলক্ষিত হোৱা নাই, যাৰ ফলত অপহৃত ব্যক্তিকেইজনৰ পৰিয়াল এতিয়া দিক-বিদিক হেৰুৱাই এক অনিশ্চয়তাৰ মাজেৰে জীৱন যাপন কৰিবলগীয়া হৈছে। ইয়াৰে ভিতৰত অপহৃত লেখক বৰা নামৰ ব্যক্তিজনৰ সহধৰ্মিনী তেখেতৰ স্বামীক যাতে অনতিপলমে সুস্থ শৰীৰে মুকলি কৰি দিয়ে তাৰ প্ৰতি কাতৰ অনুৰোধ জনাইছে অজ্ঞাত অপহৰণকাৰী দলটোলৈ। অপহৃত ব্যক্তিৰ পৰিয়াল এনে দুৰ্দশা দেখি পৰিয়ালৰ সমান্তৰালভাৱে এতিয়া স্থানীয় কেইবাটাও দল সংগঠনেও অপহৃত ব্যক্তি কেইজনক চৰ্তবিহীনভাৱে মুকলি কৰি দিবলৈ আহ্বান জনাইছে অপহৰণকাণ্ডত জড়িত অজ্ঞাত বিদ্ৰোহী সংগঠনলৈ। মোৰ মানুহজন হয় যোৱা আজি বহুত দিনে হ'ল, আজিলৈকে ঘৰ পোৱাহি নাই। আমি কেনেদৰে দিন কটাইছোঁ নিজকে ক'ব নোৱাৰা হৈ পৰিছোঁ। আজি পৰিষ্কাৰ ডাঙৰলৈ মই কাতৰ অনুৰোধ কৰিছোঁ, প্ৰতি মই সেৱা জনাইছোঁ, প্ৰাৰ্থনা কৰিছোঁ, সদায় ভক্তিভাৱে মই বন্তি জ্বলাই আছোঁ। তেখেতে মোক যেন মোৰ মানুহজন যেন ঘূৰাই পাওঁ। আজি মই এনেকুৱা অৱস্থাত আছোঁ, আজি ঘৰ ভাড়া, মোৰ ছোৱালী স্কুললৈ যায়, মোৰ সকলো আজি মই বহুত দুখত পৰি গৈছোঁ। মই নিজকে নিজে সমজিব নোৱাৰা হৈ পৰিছোঁ। আপুনি যেন মোক সেইখিনি উদ্ধাৰ কৰে যেন। আজি খাবলৈ হেৰি কৰিবলৈ বহুত মই চিন্তা কৰিছোঁ। খোৱা লোৱাটো বাদে মই তেখেত নহয়, তেখেতৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। সকলো তেওঁ আমাৰ পৰিয়ালৰ পেটৰ ভাতকেইটাৰ লগতে তেওঁ তাত কাম কৰিবলৈ গৈছিলে। আজি এনে অৱস্থা, মই নিজকে ক'ব নোৱাৰা হৈ পৰিছোঁ। মই আপোনাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, মোক যেন সোনকালে মানুহজন ঘূৰাই ঘৰলৈ আনিব লাগে। মই ছোৱালীজনীৰ সৈতে থাকিব পৰা নাছোঁ। আৰু মই ঘৰ ভাড়া দিব লাগে, ছোৱালীক দিব লাগে, বহুত চিন্তাত মই নিজকে ক'ব নোৱাৰা হৈ পৰিছোঁ। আজি সেই ক'ব নোৱাৰা পৰি আজি কেইবাদিনো হ'ল আহি নোপোৱাৰ কাৰণে আপোনাক আকৌ অনুৰোধ কৰিছোঁ। আপুনি বাৰে অনুৰোধ কৰিছোঁ, আপুনি যেন মোৰ মানুহজন অতি সোনকালে ঘূৰাই দিয়ে। এয়াই মোৰ আপোনাৰ প্ৰাৰ্থনা। আৰু মালিকজনৰ ওচৰলৈ গৈছোঁ, মালিকজনেও মোক কৈছে আপোনাৰ অসুবিধা হ'লে দিম বুলি কৈছে। তেওঁ দিয়াই মোক আজিলৈকে একো কৰিব পৰা নাই। মই সেইখিনি তেখেতকো মই ইমান টানি অনুৰোধ কৰিব পৰা নাই। তেওঁ অসুখীয়া হয়, তাৰ বাবে মই বহুত দুখী হৈ পৰিছোঁ, নিজক ক'ব নোৱাৰা হৈ পৰিছোঁ। থানাৰ অন্তৰ্গত এজন বয়োজ্যেষ্ঠ প্ৰায় 60 বছৰ উৰ্ধিত এজন বয়সৰ মানুহ, তেখেতে নানা ধৰণৰ সৰু সৰু কণ ছাত্ৰ ছাত্ৰীসকলক শিক্ষকতা কৰি টিউশ্যন কৰি তেওঁ ঘৰখন পোহপাল দি আছিল। তেওঁ উপাৰ্জনৰ পথ ঘৰখনৰ তেওঁৱেই আছিল। আৰু তেওঁক শুনিছোঁ আমি কিছুমান সংগঠন কি কোনটো সংগঠন নিছে আমি এতিয়ালৈকে গম নাপাওঁ। যি সংগঠনে তেখেতক অপহৰণ কৰিছে সেই সংগঠনৰ সমূহ বিষয়ববীয়াক অনুৰোধ জনাইছোঁ, তেখেতলোকে যেন এই বয়োজ্যেষ্ঠ মানুহজনক বিনা স্বত্বে তেখেতক এৰি দিয়ক আৰু তেখেতৰ ঘৰ নচলে। তেখেত থাকোঁতেই ঘৰত এসাঁজ খায়, এসাঁজ নাখায়। এতিয়া তেখেতৰ এগৰাকী কণমানি আছে আৰু ঘৰ পৰিয়াল তেওঁৰ পৰিবাৰে আছে। আৰু তেনে অৱস্থাত তেখেতক লৈ যোৱাত তেখেতলোকৰ ঘৰখন একদম মানে ভাত এসাঁজ খাবলৈও তেখেতলোকৰ দিগদাৰ হৈছে। আৰু মই জানিব পাৰিছোঁ তেখেতে
কি গুৰুং আছিলে শিবু প্ৰধানৰ কয়লা খনিত তেখেতে মহৰী হিচাপে আছিল। সেই শিবু প্ৰধানকো আমি অনুৰোধ জনাইছোঁ তেখেত য'তে থাকক তেখেতক যেনেকৈ তেখেতে লৈ গৈছিলে ইয়াৰ পৰা তেওঁ মহৰী কৰিবলৈ তেনেকৈ যেন তেখেতক আহি ঘৰত চমজাই দিয়ে। তাকে মই শিবু প্ৰধানলৈ আমি টাই আহোম যুৱ পৰিষদ আৰু এই তিৰাপ মৌজাৰ ৰাইজ হৈ এটি অনুৰোধ জনালোঁ। ধন্যবাদ। আজি আমি আহি আমাৰ এই 3 মাইল আহি উপস্থিত হৈছোঁ। আজি আমাৰ টাই আহোম ছাত্ৰ সন্থা, ইয়াৰ গোৰ্খা ছাত্ৰ সন্থা, অসম স্বাধীনতা ছাত্ৰ সন্থা, AGYCP, যিহেতু আমাৰ 2 সপ্তাহ ধৰি আমি শুনিবলৈ পাইছিলোঁ যিটো আমাৰ এই লেখক বৰা ডাঙৰীয়াক 2 সপ্তাহ আগত কোনোবাই সংগঠনে উঠাই নিয়া বুলি আমি গম পাইছোঁ। কিন্তু মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, যিহেতু এই লেখক বৰা যিজন দিন হাজিৰা কৰি থকা মানুহ, তেওঁ কষ্টৰে তেওঁ পৰিয়ালক পোহপাল কৰি থকা মানুহটোক আজি কোনোবা দল সংগঠনে উঠাই নিয়াটো আমি দুখ প্ৰকাশ কৰিছোঁ আৰু তেওঁক অনুৰোধ জনাইছোঁ, যিহেতু আহ্বান জনাইছোঁ তেওঁ পৰিয়ালবৰ্গ আজি যিটো বিপদত আছে সেই বিপদত চকু দি পেলাই তেওঁ পৰিয়ালৰ তেওঁ লেখক বৰা ডাঙৰীয়াক যাতে সোনকালে উভতাই দিয়ে তাৰ কাৰণে আমি কাতৰ অনুৰোধ জনাইছোঁ।